তাৰ উদ্দেশ্যটো হ'ল এটাই যে নৱপ্ৰজন্ম তথা আমাৰ যিখিনি খিলঞ্জীয়া সেইখিনি যাতে কৰ্মমুখী হৈ আগবাঢ়ি আহে। আমি আজি এই বহুতে কয় এই অমুক সম্প্ৰদায়, আজি কোনো সম্প্ৰদায়ৰ নাম নলওঁ দেই। অমুক সম্প্ৰদায় অসমখন লুটিলে, অমুক সম্প্ৰদায় অসমখন লুটিলে, একদম মিছা কথা। আমি খালী ঠাই এৰি দিছোঁ। আমি যদি সেইবিলাকত আগভাগ লওঁ তেনেহ'লে বহিৰাগতবিলাক আস্তে আস্তে নিজে নিজে গুচি যাব। আমি নকৰি গাঁৱত ডিগ্ৰীখন লৈ বহি থকা কাৰণে সেই বহিৰাগতবিলাকে আহি ইয়াতে লক্ষ লক্ষ টকা উপাৰ্জন কৰে আৰু তেওঁলোকৰ ভোটাৰ অধিকাৰটো অসমলৈ ট্ৰেন্সফাৰ কৰি লয়। লাহে লাহে আমাৰ খিলঞ্জীয়াৰ ভোটাৰ অধিকাৰৰ সংখ্যা কমি গৈ বহিৰাগতৰ সংখ্যা বাঢ়ি গৈ আছে। আপুনি গ্ৰাফিক্সডাল টানি কিনে চাওক, আজিৰ পৰা 40 বছৰ আগত কোনখন অসম আছিল আৰু আপুনি টানি চাওক অহা 40 বছৰ পাছত কোনখন অসম হ'ব। ত্ৰিপুৰাতকৈও তলত যাব মই কৈছোঁ, গেৰাণ্টি। সেইকাৰণে মই নৱপ্ৰজন্মক কৈছোঁ, তোমালোকে হাত সাৱটি বহি নাথাকি তোমালোকে আগবাঢ়ি অহা, কৰ্ম কৰিবা। কৰ্ম কৰিলেহে জাতিটো আগবাঢ়িব। কোনো ধৰণৰ লাজ নহয়। 10,000 টকা দি 50,000 টকা ইনকাম কৰিব পাৰি। তোমালোকে মোক কমেণ্ট বক্সত মোক নাম্বাৰ বিচাৰিবা, মই নাম্বাৰ দি দিম। মই কেনেকৈ কৰিব লাগে তোমালোকক শিকাম, লগালে ট্ৰেইনিং দিম। মই ট্ৰেইনিং দিয়াম। মোৰ উদ্দেশ্যটো হ'ল এইটো, খালি নৱপ্ৰজন্ম অসমীয়া খিলঞ্জীয়াক সংস্থাপন কৰা আৰু কৰ্ম কৰিলেহে জাতিটো হেৰি হ'ব। আমি বাহুবল দেখাই এই ঘণ্টা অমুক আমি লোকেল, এই মাৰিম ঘুচিয়াম দেহাৰ এই বল দি দেখাই লাভ নাই। মাথাৰ বলেদিহে জাতিটো আগবাঢ়িব। সেইকাৰণে কৰ্ম কৰিয়ে আগবাঢ়া। কোনো ধৰণৰ দাদাগিৰি লোকেল এইবিলাক দিন ভূপেন হাজৰিকা কৈ গ'ল যে আমি অসমীয়া নহওঁ দুখীয়া, সান্তনা অভিনয় হ'ব, সেইদিন আহি গ'ল। আমি অসমীয়া নহওঁ দুখীয়া বুলি কৈ আমি সৰু সুৰা কামবিলাক কৰিবৰ কাৰণে লাজ কৰি আহোঁ। তে ভূপেন হাজৰিকাৰ কথাখিনি ৰাখি আপোনালোকে আগবাঢ়ি আহক, কাম কৰক। এতিয়াও বহুত সময় আছে। আৰু বঢ়িয়া পদক্ষেপ ল'লে ন মুখ্যমন্ত্ৰী ডাঙৰীয়া, ইমান সুন্দৰ পদক্ষেপ ল'লে। তেওঁ ক'লে যে এইটো এটা জৰীপ চৰীয়া হ'ব 16 আগষ্টৰ পৰা, বহিৰাগতখিনিক তেওঁ তাৰ পৰা উঠাই দি আমাৰ খিলঞ্জীয়াক দিব। এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনালোকৰ আগত ডাইৰেক্ট কৈছে। আৰু মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ, এইটো গুৱাহাটীতে সীমাবদ্ধ নাথাকি গোটেই অসমতেই যাতে হয়। কিন্তু কোনো চৰকাৰ, মই কৈছোঁ, কোনো চৰকাৰ আৰু কোনো বহিৰাগত আমাৰ জাতিটো তলৰ ফালে যোৱাৰ দায়ী নহয়। আমি নিজেই দায়ী। আমি নিজেই অসমীয়া, নিজেই শত্ৰু। একদম ফাইনেল কথা। সঘনে দেখা যায় সেইটো ভোটটো আপোনাৰ। আপুনি আজি তামিলনাডুত যাওক, তামিলনাডুত যাই কিনে আপুনি হিন্দীত কথা কওকচোন, আপোনাক কয় নেকি? শিকি আহক আপুনি। সেইটো আমাৰ ভুল। আমি কিয় হিন্দীত কথা কওঁ? তেওঁ হিন্দীত ক'লে তেওঁক তুমি কোৱা যে কিয় হিন্দীত কথা কৈছা, অসমীয়াত কোৱা। এইখন অসম। মই তোমাক সুধিছোঁ, কোৱা তুমি তামিলনাডু এবাৰ ঘূৰি আহিবা, চাই আহিবা। হিন্দী ভাষীৰ অগ্ৰাসন ৰোধৰ বাবে অসমত ইনাৰাল পাৰ্মিট ব্যৱস্থাৰ প্ৰয়োজন আছে নে নাই? সেইটোতো আছে। বিভিন্ন দল সংগঠনে সেইটো কৈয়ে থাকে। ইনাৰাল পাৰ্মিটৰ হেৰি আমাৰ অসমীয়া জাতিটো বহুত সুৰক্ষিত হ'ব। সেইটোত মই সেইটোত মানে হ'লে এইটোতো নথৈ আনন্দিত লওঁ। চাওক, চৰকাৰে কি কৰিছে, মইতো ইমান অভিজ্ঞতা নাই। মই আজি কেইদিনমানৰ পৰা মই ফেচবুকত আহিছোঁ। কিছুমান আমি যিহেতু জাতিটোৰ ঘপককৈ মানে বহুত বছৰৰ পৰা মই ফ'ল' কৰি আছোঁ মই। কিন্তু এতিয়া দেখা পাইছোঁ যে মাত নামাতিলে নহয় আৰু একদম মানে 50 অভাৰৰ যদি ক্ৰিকেট এখন আপুনি ধৰে, 48 অভাৰ পাৰ হৈ গ'ল। আমাৰ আৰু 2 অভাৰ বাকী আছে মাত্ৰ। এই 2 অভাৰত যদি আমি 6-4 নামাৰোঁ তেনেহ'লে আমি গেম হাৰি যাওঁ। আহিছোঁ অকল জয়ন্ত দাক মই ভাল পাওঁ কাৰণে আহিছোঁ। মই কোনো ৰাজনৈতিক দলত মই যোগদান নকৰোঁ। মই বিভিন্ন টকশ্বতো মই কৈছোঁ, যদি সমষ্টিটোৰ গোটেইখিনি মানুহ যদি মোক ভোট দিম বুলি কয়, যদি দলিল পেপাৰত লিখিও দিয়ে, মই তেওঁ ইলেকশ্যন নেখেলোঁ। আৰু মানে সমাজৰ কাৰণে কাম কৰিব লাগিলে নেতা, মন্ত্ৰী, বিধায়ক হ'ব লাগে বুলি কোনো কথা নাই, মই নাভাবোঁ। আৰু ৰাজনীতি মই যেনেকৈ জুবিনে বেয়া পাওঁ, ময়ো বেয়া পাওঁ। মই খালি কোনোবা নেতাক যদি ভাল পাওঁ মই সমৰ্থন কৰিব পাৰোঁ, সেইটো বেলেগ কথা। কিন্তু মই নিজে পাৰ্চনেলি কেতিয়াও মই ইলেকশ্যন নেখেলোঁ আৰু ৰাজনৈতিক দলত মই যোগদান নিদিওঁ। মই একদম শপত খালোঁ।